ব্লকবিট ৰেনচম কোম্পানী কি হয় আপোনালোকে গম পাব এখন এটা হ্যাকার্স কোম্পানী হয় আৰু তেওঁলোকৰ কি হয় ওয়েবসাইট হ্যাক কৰি কেনে ৰেনচম মানে ধন দাবী কৰে বা ব্ল্যাকমেইলিং কৰে এনেকুৱা এটা কোম্পানী তাৰ মানে এতিয়া কি হৈছে আমেৰিকাই বিবৃতি দিব লগা হৈছে স্পোক্স পাৰ্সনে ইয়াৰ ওপৰত বিবৃতি দিব লগা হৈছে যে এই ৰাছিয়ান মানুহজন ডমিট্ৰি ইউৰকৰ্ছভ এখেতে এইখন অৰ্গানাইজেশ্যন চলাই আছিল ইয়াক লকবিট সুপাৰ কপ বুলি কোৱা যায় লকবিটৰ সুপাৰ কপ তাৰমানে ধন দাবী কৰা এটা বেনামী সংস্থা তেওঁক আইডেন্টিফাই কৰিছে আৰু কৈছে ৰাছিয়াৰ ওপৰত মানে ব্লেম দিছে যে আপোনালোকৰ তাৰ পৰা এইবিলাক চলি আছে আপোনালোকে এইবিলাক ৰেষ্ট্ৰিকশ্যন দিয়ক আৰু এওঁক আইডেন্টিফাই কৰি দিছে আপোনালোকে শুনিছে যে বোধহয় কেইদিনমান আগতে এমছৰ ৱেবছাইট হেক কৰি দিছিল বহুত কেইটা এজেঞ্চি বিলাকৰ ৱেবছাইট তেওঁলোকে হেক কৰি দিয়ে হেক কৰি কেনে তেওঁলোকে ধন দাবী কৰে ধন দাবী মানে এক প্ৰকাৰ যে ব্লেকমেইলিং কৰে ব্লেকমেইলিং সংস্থা এটা আছে এণ্টায়াৰ ৱৰ্ল্ডত যিমান নটৰিয়াছ ব্লেকমেইলাৰ মানে একচুৱেলি ক'বলৈ গ'লে ছফ্টৱেৰ ইঞ্জিনিয়াৰ যিকেইটা তাৰ মানে এনেকুৱা ধৰণৰ অলপ ছফ্টৱেৰৰ বেছি নলেজ থাকে তেওঁলোকে গোটেইকেইটা লগ হৈ কেনে এটা ৱেবছাইট খুলিছে এটা পেজ খুলিছে তাক আমি ডাৰ্ক পেজ বুলি কওঁ ডাৰ্ক ৱেবছাইট পেজ বুলি কওঁ আৰু সেইটোৰ পৰা তেওঁলোকে মিলি কেনে তাত তাৰমানে চবে অৰ্গেনাইজভাৱে মিলি কেনে এওঁৰ আণ্ডাৰত এওঁ হ'ল ডমিট্ৰি ইউৰকৰ্ছভ এইজন হ'ল তেখেত ৰাছিয়াৰ তেখেতে কি কৰিলে মিলি কেনে গোটেই যিমান আপোনাৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ আছিল যোনে হেকিং কৰিব জানে হেকাৰ্ছ বিলাকৰ এটা প্লেটফৰ্ম বনালে মানে গোটেই ডকাইত বিলাক লগ হৈ কেনে এটা প্লেটফৰ্ম বনালে প্লেটফৰ্ম বনাই কেনে যিমান এজেঞ্চি আছিল তেওঁলোকে লকবিট নামে দি লকবিট মানে লক লগাই দিয়ে আৰু তেওঁলোকে পইচাটো বিচাৰে বিটকইনত সেইকাৰণে তাৰ নাম দিয়া গৈছে লকবিট ৰেনচম কোম্পানী এই যে লকবিট সুপাৰ কইন বুলি এইকাৰণে কৈ আছো যে বিটকইন বুলি কয় ন বিটকইনক সুপাৰ কইন বুলি আজিকালি কোৱা যায় এই যে সুপাৰ কইন আছিল ইয়াৰ ওপৰত লৈ কেনে এণ্টায়াৰ ৱৰ্ল্ডত এতিয়া বিবৃতি দিব লগা হৈছে চৰকাৰে